শিক্ষাষ্টকম শ্ৰী শ্ৰী শিক্ষাষ্টকমৰ এইটো আমাৰ তৃতীয় ভাগ আৰু এই ভাগত আমি মূল শিক্ষাষ্টকম আৰম্ভ কৰিম। আমি সকলোৱে জানো যে শ্ৰী শ্ৰী শিক্ষা অষ্টকম মানে শিক্ষা 8টা শ্লোক আছে আৰু বিশেষ মন কৰিবলগীয়া যে প্ৰতিটো শ্লোকৰে এটা এটা বিশেষ বিশেষ শিক্ষা দিয়া হৈছে। শিক্ষা মানে কি নিৰ্দেশ দিছে, ভক্তি জীৱনৰ এটা এটা নিৰ্দেশ আছে। প্ৰথম শ্লোকত এটা নিৰ্দেশ, দ্বিতীয় শ্লোকত এটা নিৰ্দেশ, এনেকৈ 8টা নিৰ্দেশ দিছে। আচলতে আমি দেখিছো যে আমাৰ যিমান শাস্ত্ৰ আছে এই শাস্ত্ৰবিলাকৰ ভিতৰত আটাইতকৈ সৰু শাস্ত্ৰখন হ'ল শিক্ষাস্ত্ৰ, আটাইতকৈ ডাঙৰ শাস্ত্ৰখন হ'ল ভাগৱত। তাত কিমান শ্লোক আছে? 18,000 শ্লোক আছে। তাৰপাছত গীতা, গীতাত কিমান শ্লোক আছে? 700 শ্লোক আছে। তাৰ পাছত আহিল শিক্ষাষ্টকম, যাত মাত্ৰ 8টা শ্লোক আছে। এই 8টা শ্লোকৰ ভিতৰতেই গোটেই সমস্ত সনাতন গ্ৰন্থবিলাকৰ সাৰ ভৰাই দিয়া হৈছে। এইটো মানে চৈতন্য মহাপ্ৰভুৰ এটা আমাৰ প্ৰতি বিশেষ কৰুণা বা কৃপা। তাৰে আজি প্ৰথম শ্লোকটোৰ বিষয়ে আলোচনা কৰা হ'ব। প্ৰথম শ্লোকটোত ভগৱানে কি শিক্ষা দিছে, মহাপ্ৰভুৱে কি শিক্ষা দিছে? তেওঁ কৈছে যে ভগৱানৰ পবিত্ৰ নাম, শুদ্ধ নাম ভক্তৰ লগত যদি কৰা যায়, ভক্তৰ লগত যদি সংকীৰ্তন কৰা যায়, তেতিয়াহ'লে আমাৰ কি লাভ হ'ব? যে আমি যদি এনেকেই ভগৱানৰ শুদ্ধ নামটো ভক্তৰ লগত বহি লওঁ, তেতিয়াহ'লে আমাৰ কি লাভ হ'ব? তাৰ শিক্ষা দিছে। এদিন আমাৰ আৰু এটা ক্লাছ লোৱা হ'ব য'ত সম্বন্ধ জ্ঞান, অভিধেয় জ্ঞান আৰু প্ৰয়োজনীয় জ্ঞানৰ বিষয়ে কোৱা হ'ব। এনে একেবাৰে সংক্ষিপ্তভাৱে এটা বুজাই দিছো। যিকোনো জ্ঞানৰ 3টা স্তৰ। প্ৰথম স্তৰ হ'ল সম্বন্ধ জ্ঞান। কোনো এটা বস্তুৰ বিষয়ে বুজিবৰ কাৰণে প্ৰথমতে সম্বন্ধটো স্থাপন কৰা হয়। যেনেকৈ এই বস্তুটো কি, তাৰ যদি জ্ঞান ল'ব বিচাৰো তেতিয়াহ'লে তাৰ লগত মোৰ সম্বন্ধটো প্ৰথমতে স্থাপন কৰিব যে ই মোৰ লগত কেনেকৈ সম্বন্ধ স্থাপিত হ'ব। তাৰপিছত আমি তাক অভিধেয় বুলি কওঁ, মানে সেইটো প্ৰেক্টিচ কৰিব লাগিব। এই সম্বন্ধটো মই যেতিয়া গম পালো যিহেতু এটা বিশেষ বস্তু মোৰ কামত আহিব, তাৰ লগত এটা মোৰ বিশেষ সম্বন্ধ আছে, আৰু তাৰপিছত সম্বন্ধটো কি কৰিব লাগে? অনুশীলন কৰিব লাগে, প্ৰেক্টিচ কৰিব লাগে। মই গম পালো যে এইটো মোৰ আচলতে ব্লুটুথৰ এটা ডিভাইচ, মোৰ লগত তাৰ সম্বন্ধ এটা আছে। তাৰপিছত এই সম্বন্ধটো মই অভ্যাস কৰি আছো, মই কেনেকৈ এই সম্বন্ধটো ভালকৈ স্থাপন কৰিব পাৰোঁ, তাকে কয় অভিধেয় জ্ঞান। আৰু তাৰ পাছত ইয়াৰ প্ৰয়োজন কি, অৰ্থাৎ এই যে সম্বন্ধটো মই স্থাপন কৰিলো মোৰ কি দৰকাৰ আছে, সেইটোৱে হৈছে জ্ঞানৰ শেষ স্তৰ। আৰু ভক্তি জীৱনত আমি সাধাৰণতে কওঁ মই কোন, ভগৱান কোন, ভগৱান আৰু মোৰ মাজত সম্বন্ধ কি, এইটোৱে হৈছে সম্বন্ধ জ্ঞান। চিম্পল। এদিন আমি আৰু বিষয়ত আলোচনা কৰিম। অভিধেয় জ্ঞান মানে এই সম্বন্ধটো মই এতিয়া কেনেকৈ স্থাপন কৰিম, তাৰ কাৰণে আমি কি কৰোঁ? ভগৱানৰ লগত বিভিন্ন ধৰণৰ নাম কীৰ্তন ইত্যাদি কৰোঁ। এইবিলাক কৰি কৰি আমি ভগৱানৰ লগত সম্বন্ধটো স্থাপন কৰিবৰ কাৰণে অনুশীলন কৰোঁ, প্ৰেক্টিচ কৰোঁ। আৰু এটা সময়ত গৈ গম পাওঁ যে এই মোৰ কৰাৰ প্ৰয়োজন কি আছে। সেইটো হৈছে হাইয়েষ্ট লেভেল অফ নলেজ, সেইটো হৈছে প্ৰয়োজনীয়। এই শিক্ষাষ্টকমৰ প্ৰথম 5টা শ্লোক সম্বন্ধ জ্ঞান সম্পৰ্কে, অৰ্থাৎ সম্বন্ধ জ্ঞানৰ সম্পৰ্কে ইয়াত ভগৱানে চৈতন্য মহাপ্ৰভুৱে শিক্ষা দিছে। এতিয়া শ্লোকটো আমি গাওঁ। সেতু দৰ্পণমাৰ্জনম ভৱ মহাদবাগ্নি নিৰ্বাপনম শ্ৰেয়ঃ কৈৰব চন্দ্ৰিকা বিতৰণম বিদ্যাবোধ জীবনম আনন্দাম্বুধিবর্ধনম প্রতিপদম পূর্ণামৃতাস্বাদনম সর্বাত্মস্নাপদম পরম বিজয়তে শ্রীকৃষ্ণ সংকীর্তনম।
যে ইয়াৰ প্ৰতিটো শব্দৰ অৰ্থ এতিয়া পাওঁ। সেতু তাৰ মানে কি? চিত্ত, মানে আমাৰ অন্তৰখন। দৰ্পণ, দৰ্পণ মানে আমাৰ অসমীয়াটো দৰ্পণ কয়, দৰ্পণ মানে হল আইনা, দ্য মিৰৰ। মাৰ্জনম, মাৰ্জনম মানে কি? চফা কৰা, ক্লিনিং। ভৱ, ভৱ মানে কি? এই যে আমাৰ ভৱ সাগৰ আছে, ভৱ জগত আছে, অৰ্থাৎ মেটেৰিয়েল এক্সিষ্টেন্স। মহাদাবাগ্নি মানে হৈছে দ্য ব্লেজিং ফৰেষ্ট ফায়াৰ, মানে এই যে জুই জ্বলে, ফৰেষ্টত জুই জ্বলে, সাংঘাতিক ডাঙৰ জুই জ্বলে। মহা মানে আটাইতকৈ ডাঙৰ, দব অগ্নি জ্বলিছে, ফৰেষ্ট ফায়াৰ জ্বলিছে, আটাইতকৈ ডাঙৰ, সেইটো বুজোৱা গৈছে। নিৰ্বাপনম তাৰ মানে এক্সটিংগুইশ্ব, অৰ্থাৎ নিৰ্বাপন কৰা হৈছে, অৰ্থাৎ নুমাই দিয়া হৈছে। শ্ৰেয়, শ্ৰেয় মানে শ্ৰেষ্ঠ, মানে গুড ফৰচুনছ, মানে আটাইতকৈ যিটো ভাল আমাৰ ভাগ্য। কৈৰৱ, কৈৰৱ মানে হৈছে বগা শুভ অৰুণ ফুল। চন্দ্ৰিকা, চন্দ্ৰিকা মানে হৈছে মুনশ্বাইন, জোনাক। মই শব্দৰ প্ৰতি শব্দৰ অৰ্থ কৈ আছো, তাৰপিছত গোটেইখিনি আমি একেলগে কম। বিতৰণম, বিতৰণম মানে হৈছে স্প্ৰেডিং, বিতৰণ কৰি দিয়া। বিদ্যা, বিদ্যা মানে হৈছে অল এডুকেশ্যন, তাৰমানে আমাৰ জড়জগতৰ যিবোৰ জড়জাগতিক বিদ্যা, আধ্যাত্মিক বিদ্যা, এই সববোৰ মিলি একেলগে কৰা হৈছে বিদ্যা। তাৰপিছত বধূ, বধূ মানে হল ৱাইফ। জীৱনম, জীৱনম মানে হল দ্য লাইফ, জীৱন। আনন্দ, আনন্দ মানে হল অফ ব্লিছ। অম্বোধি, অম্বোধি মানে সাগৰ, অম্বোধি মানে সাগৰ, দ্য ওচেন। বৰ্ধনম মানে বাঢ়ি যোৱা, ইনক্ৰিজিং। প্ৰতিপদম মানে প্ৰতি পদে পদে, প্ৰতি পদে পদে, এট এভৰি ষ্টেপছ। পূৰ্ণ অমৃতম মানে ফুল অফ নেক্টাৰ, য'ত অমৃত ভৰ্তি হৈ আছে, য'ত অমৃত পূৰ্ণ হৈ আছে। তাৰ পাছত আছে আস্বাদনম, আস্বাদন কৰা মানে গিভিং এ টেষ্ট, টেষ্ট। সৰ্ব মানে ফৰ এভৰি ওৱান। আত্মস্নপনম, আত্ম মানে নিজে, স্নপনম মানে হৈছে ধোৱা, স্নান কৰা, অৰ্থাৎ বেডিং অফ দ্য সেল্ফ। পৰম, পৰম মানে হৈছে ট্ৰান্সেন্ডেন্টেল। বিজয়তে মানে লেট দেয়াৰ বি ভিক্টৰী, বিজয় যাতে হয়। শ্ৰীকৃষ্ণ সংকীৰ্তন, অৰ্থাৎ আমি কৃষ্ণৰ নাম যে একেলগে গাইছো, কীৰ্তন বুলি কোৱা নাই, সংকীৰ্তন মানে কংগ্ৰিগেশ্যনেল চেণ্টিং। এই গোটেই শ্লোকটোৰ শব্দ অনুবাদবোৰ তেনেকুৱা হ'ল। এতিয়া আমি তাৰ শব্দাৰ্থ কোৱাৰ পাছত ভাৱাৰ্থত যাব লাগে, কি ভাৱত এইখিনি কোৱা হৈছে। ইয়াত কোৱা হৈছে যে let there be all victory for the chanting of the holy name of the Lord, যে শ্ৰীকৃষ্ণ ভগৱানৰ কীৰ্তনৰ পৰম বিজয় হওক। কাৰ বিজয় হব কৈছে? জয় জয় হওক। কিহৰ? শ্ৰীকৃষ্ণ ভগৱানৰ কীৰ্তনৰ, কীৰ্তনৰ জয় জয় হওক। কিয় কৈছে জয় গান, কিয় কৈছে? কাৰণ এই কীৰ্তনে কি কি কাম কৰিব, তাৰমানে ইয়াৰ যদি জয় হব লগা হয়, কোনোবা এটা বস্তু যেতিয়া আমি জয় গান গাওঁ, সি আমাক কি কৰিব লাগিব? কিবা শুভ বস্তু দিব লাগিব, বা আমাৰ কিবা আমি লাভান্বিত হব লাগিব। এটা বস্তু যদি আমাক দুখ দিয়ে, আমি তাৰ জয়গুণ গাম নেকি? আমি জয়ধ্বনি কেতিয়া দিওঁ? শ্ৰী শ্ৰী শিক্ষাস্তকাম কি জয়। জয় এই কাৰণে কৈছো, ভিক্টৰী এই কাৰণে কৈছো যে ইয়াৰ দ্বাৰা আমাৰ কিবা লাভ হব, আমি উপকৃত হওঁ। আমাৰ ভক্তি জীৱন, আমাৰ আধ্যাত্মিক জীৱন, আমাৰ জড় জীৱনত যথেষ্ট আমি উপকৃত হওঁ। সেইকাৰণে মহাপ্ৰভুৱে কৈছে কৃষ্ণ শ্ৰীকৃষ্ণ কীৰ্তনম পৰম বিজয়তে, পৰম বিজয়, অলপ বিজয় নহয়, মানে ইয়াতকে আৰু ডাঙৰ ভিক্টৰী নাই। এতিয়া কিদৰে আমাক ই বিজয় কৰিব, এই সংকীৰ্তনে আমাক কিদৰে লাভান্বিত কৰিব? ই কৰিব কি? ইয়াত লিখিছে সেতু দৰ্পণ মাৰ্জন, অৰ্থাৎ আমাৰ চিত্তৰ দৰ্পণখন মাৰ্জন কৰিব। প্ৰশ্ন হল যে আমাৰ সেতু অৰ্থাৎ চিত্তখন, দৰ্পণখন, এই সেতু দৰ্পণ মানে আমাৰ হৃদয়ৰ যিখন দাপোন, এইখন চফা কৰিব। কোনে কৰিব? সংকীৰ্তনে। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম ৰাম ৰাম
এইটো হৈছে স্ক্ৰেবাৰ। হৰে কৃষ্ণ যিমান গাম আমাৰ হৃদয়খন সিমান কি হ'ব মাৰ্জন হ'ব, হৃদয়খন মাৰ্জন কৰিব। এতিয়া কথা হ'ল এই হৃদয় মাৰ্জন কৰাৰ কি দৰকাৰ আছে? প্ৰথম কথা হ'ল হৃদয়খন তাৰমানে আমাৰ মলিন হৈ আছে। কিয় চফা কৰিব লাগে? কাৰণ এইখনেই জাগা, হৃদয় একমাত্ৰ জাগা য'ত আহি পৰম পিতা পৰমেশ্বৰ শ্ৰীকৃষ্ণ ভগৱানে অৱস্থান কৰে। কাৰণ ভগৱানৰ এটা নাম সেইকাৰণে চিত্তগুৰু, কাৰণ চিত্তত তেওঁ থাকে, শাস্ত্ৰত তেওঁ কি বুলি কোৱা হৈছে? চিত্তগুৰু। আৰু ভগৱানে নিজে এবাৰ দুৰ্বাসাক কৈছিল, মই আগৰ ক্লাছতো কৈছিল, সাধৱ হৃদয়ম মম ময়, যে মই সাধুবিলাকৰ হৃদয় হয়, তোমাৰ হৃদয়ে সদা গোবিন্দ বিশ্ৰাম, যে হৃদয়ত গৈ ভগৱানে বিশ্ৰাম হয়। এতিয়া কথা হ'ল ভগৱানে ইয়াত বিশ্ৰাম ল'লে আমাৰ কি লাভ হ'ব? আমাৰ এইটোৱেই লাভ হ'ব যে আমি লেতেৰা বস্তু, আমাৰ হৃদয়ত ভগৱান অৱশ্যই আছে, কিন্তু যিহেতু লেতেৰা হৈ আছে তাৰ মাজেদি ভগৱানে আমাক যিবিলাক ভিতৰৰ পৰা নিৰ্দেশ দি আছে আমি শুনা নাপাওঁ। ক্লিয়াৰিটি অফ ভিজনটো নাই। যেনেকে চশমাযোৰ যদি লেতেৰা হৈ থাকে তেতিয়াহ'লে আমি সাধাৰণতে কাপোৰ এখন দি মোহা দি দিওঁ। তেনেকে হৃদয়ৰ পৰা যেতিয়া ভগৱানে কথা কৈ থাকে আমি কেতিয়াবা শুনা নাপাওঁ। শুনা কিয় নাপাওঁ? কাৰণ হৃদয়ৰ দাপোনখন মলি হৈ আছে। সেইকাৰণে ক্লিয়াৰিটি আনিব লাগিব, মানে চফা কৰিব লাগিব। আৰু চফা কৰাৰ উপায়টো কি? এইটো মহাপ্ৰভুৱে কৈছে, সেইটো দৰ্পণ মাৰ্জনম। এইটো দৰ্পণ মাৰ্জন কৰিবৰ কাৰণে শ্ৰীকৃষ্ণ সংকীৰ্তন, কৃষ্ণ সংকীৰ্তন কৰিব লাগিব। গতিকে আমি হৃদয়খন মাৰ্জন কৰিব লাগিব। আৰু কি কৰিব কৈছে? ভাৱ দবাগ্নি নিৰ্বাপন। ভিতৰত জুই জ্বলি আছে আমাৰ, এই জুইকুৰাও নুমাই দিব। আমাৰ ভিতৰত একুৰা জুই জ্বলি আছে। কোনোবাই ক'ব পাৰে মই জুই দেখা নাই ইয়াতে। এইটো এটা ভাৱাৰ্থ। কোনোবাই সংসাৰত ক'ব পাৰিব নেকি যে আজিৰ দিনলৈকে মোৰ এনেকুৱা এটা দিন যোৱা নাই যিটো দিন মোৰ সদায় সুখতেই আছো? পৰম সুখত কোনো থাকিব পৰা নাই। তাৰ কাৰণটো হৈছে যে হৃদয়ত আমাৰ কি হৈছে? জুই জ্বলি আছে। সংসাৰ দাবা নললীলা লোকা প্রাণায় প্রাপ্তৈষ কল্যাণ গুণার্ণবৈষ বন্দে গুরু শ্রী শরণারবিন্দ। এই সংসাৰৰ দাবানত জুইকুৰা জ্বলি আছে আৰু সেইকাৰণে আমি কি কৈছো? শান্তি পোৱা নাই। দিবা নিশি হিয়া জ্বলে জুৰাইতেনো পাইনো উপায়। আমি উপায় পোৱা নাই জিৰাবৰ কাৰণে। আৰু এই জুইকুৰা নুমাই দিলে আমাৰ শান্তি হৈ যাব। আৰু কোনে জুইকুৰা নুমাব? শ্ৰীকৃষ্ণ সংকীৰ্তন। দুটা কথা কলো। শ্ৰীকৃষ্ণ সংকীৰ্তনে হৃদয়খন মাৰ্জন কৰিব। কি লাভ হ'ব? সকলো বস্তু ফটফটীয়াকে দেখা পাম। ভাৱবিলাক আমাৰ কি হ'ব? স্পষ্ট হ'ব। ভগৱানে যিটো কথা কয় ভালকে বুজি পাম। দ্বিতীয়তে আমাৰ কি লাভ হ'ব? এই যে অদৰকাৰী জুই একুৰা জ্বলি আছে, অনবৰত যে আমাৰ খং, ৰাগ, কাম, ক্ৰোধ, লোভ, মোহ এইবিলাক হৈ আছে, এইবোৰ চব নোহোৱা কৰি দিব। কোনে কৰিব? কৃষ্ণ সংকীৰ্তনে কৰিব। সেইকাৰণে ভৱা দবাগ্নি নিৰ্বাপন বুলি কোৱা হৈছে, অৰ্থাৎ এই জুইকুৰা নুমাই যাব। এতিয়া কথা হৈছে এই কীৰ্তনটো কি বস্তু? এই চেণ্টিংটো কি বস্তু? এইটো ইয়াত কৈছে যে বিতৰণম শ্ৰেয় কৈৰৱ চন্দ্ৰিকা। তাৰ মানে ৰূপটো কেনেকুৱা? কীৰ্তনৰ ৰূপটো হৈছে ৱাক্সিং মুন, মানে বৰ্ধিত চন্দ্ৰিমা। তাৰমানে যেনেকে যিমানে আমি কীৰ্তন কৰি কৰি গৈ থাকো সিমানে কি হয়? চন্দ্ৰটো ডাঙৰ হোৱা দি, চন্দ্ৰটো যেনেকে ডাঙৰ হৈ যায়, প্ৰতিপদ, দ্বিতীয়া, তৃতীয়া, চতুৰ্থা, পঞ্চমী, এনেকে চন্দ্ৰটো ডাঙৰ পূৰ্ণিমা ৰূপ লৈ গ'ল। প্ৰথম দিনা যেতিয়া কীৰ্তন কৰিব সেইদিনা অলপ অলপ পোহৰ লাগিব, অলপ অলপ ঠাণ্ডা লাগিব। তাৰপিছত কীৰ্তনটো যিমানে বাঢ়ি যাব সেইকাৰণে কৈছে বৰ্ধিত বিতৰণম চন্দ্ৰিকা শ্ৰেয় কৈৰৱ, অৰ্থাৎ এই যে
বগা পদুম ফুলপাহ যেনেকে লাহে লাহে ফুলি যায়। বগা বুলি কিয় কোৱা হৈছে? বগা মানে শুভ্ৰ। শুভ্ৰ মানে কি? শুভ্ৰ মানে ই শান্তিৰ প্ৰতীক। মই সকলোৱে জানে বগা বস্তু এটা শান্তিৰ প্ৰতীক, আৰু এট দ্য চেম টাইম বগা বস্তু এটা শুভৰ প্ৰতীক, ফৰচুন, গুড ফৰচুনৰ প্ৰতীক। অৰ্থাৎ যিমানে আমি কীৰ্তন কৰিম সিমানে আমাৰ কি বাঢ়ি যাব? শুভবিলাক বাঢ়ি যাব, অশুভবিলাক নোহোৱা হৈ যাব। আৰু অকল এজনৰ নহয়, ইয়াক কৈছে সৰ্ব বুলি কৈছে, সকলোৰে হ'ব। আৰু কোৱা হৈছে যে এইটো হৈছে বিদ্যাবোধো জীৱন, অৰ্থাৎ আমাৰ জীৱনৰ সৰ্বস্ব। তাৰ মানে কি? সৰ্বস্ব মানে এইটো বুজা হৈছে লাইফ এণ্ড সোল বুলি কয় ইংৰাজী। যেনেকৈ এটা অনুষ্ঠানত আপোনালোকৰ ঘৰত হাজবেণ্ড এণ্ড ৱাইফ, লাইফ এণ্ড সোল, বাকী ল'ৰা ছোৱালীবিলাক গৌণ হৈ থাকে। ঘৰৰ যিজন মুৰব্বী তেওঁক লাইফ এণ্ড সোল বুলি কোৱা হয়। তেনেকৈ আমাৰ যিমান এডুকেশ্যন আছে, বিদ্যা, বিদ্যা মানে কি? পঢ়া শুনা এইবিলাক থাকিল, কোনোবাই কাৰিকৰী বিদ্যা থাকিব পাৰে, কাৰোবাৰ চিকিৎসা বিদ্যা থাকিব পাৰে, কাৰোবাৰ কলা বিদ্যা থাকিব পাৰে, বিভিন্ন কলা কৌশলী। এই সকলোবিলাকৰ মূল সৰ্বস্বটো হৈছে চেণ্ট। যদি তাৰমানে কোনোবাই ভালকে পঢ়া শুনা কৰিব খুজিছে, কি কৰিব লাগিব? হৰে কৃষ্ণ 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 হৰে ৰাম 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 হৰে হৰে। কিয় কাৰণে? বিদ্যাবোধো জীৱন। কোনোবাই যদি ভালকে বিজনেছ কৰিব খুজিছে, তাৰ হৰে কৃষ্ণ মানে এই প্ৰথম শ্লোকত শ্ৰীকৃষ্ণ কীৰ্তনৰ পৰা আমাৰ কি কি লাভ হয় মহাপ্ৰভুৱে অতি সুন্দৰভাৱে ব্যাখ্যা কৰিছে। আৰু কৈছে যে চেণ্টিংটোৱে কি কৰে? ইট এক্সপান্ডছ দ্য ব্লিছ অcean of transcendental life. আমাৰ আধ্যাত্মিক ভক্তি জীৱনটো ক্ৰমান্বয়ে কি কৰে? আনন্দময় কৰি তোলে। তাৰ মানে আজি আহিলো আমি ভক্তি প্ৰথমতে আৰম্ভ কৰিছো, টেষ্ট নাপাওঁ নহয়, প্ৰথমতে ভাল নালাগে নহয়। আপোনালোক যেনেকে আজি আহিছে, বাকীবিলাকক ক'লে আজি নাযাওঁ দে, আৰু কোনোবা ধৰি বেধি লৈ আনিছে, সি কৈছে ঠিকে আছে চলিব। আৰু তাৰ পাছৰ দিনা দেখিব অলপমান যদি ভক্তি জীৱনত কীৰ্তনটো যদি চলে, পাছৰ দিনা নিজে আকৌ আজি অলপ বেছি ভাল লাগিছে, তাৰপিছত আৰু অলপ বেছি ভাল লাগিব, যদিহে কীৰ্তনটো ভালকৈ শুনি থাকে। এই নাম কীৰ্তনৰ এটা ফল আছে। ই কি কৰে? ই লাহে লাহে আমাৰ যিটো ভক্তি জীৱন আনন্দময় কৰি তোলে, আৰু এইটো বঢ়াই বঢ়াই গৈ থাকে, বঢ়াই বঢ়াই গৈ থাকে। আৰু এটা সি কি দিয়ে আমাক? শীতল, অৰ্থাৎ হৃদয়ত এটা শান্তি বিৰাজ কৰে। আৰু শেষত গৈ ই আমাক পদে পদে, প্ৰতিটো পদতেই এটা অমৃত আস্বাদন কৰাৰ সুবিধা দিয়ে। পূৰ্ণ অমৃত আস্বাদন প্ৰতি পদ। এইটো এটা আৰু তাত্ত্বিক মানে কি হ'ল? প্ৰথমতে আহিলো আমি, এনেকে ভক্তি জীৱন আৰম্ভ কৰিলো, অলপ অলপ ভাল লাগিছে, পাছদিনা যদি আকৌ আহো, আগৰ দিনতকে অলপ বেছি ভাল লাগিব। কি কৰিব লাগিব তাৰ কাৰণে? কীৰ্তন কীৰ্তন কৰিব লাগিব, হৰিনাম কীৰ্তন কৰিব লাগিব। আৰু কৈছে যে এটা সময়ত কি হব? মোৰ প্ৰতি পদে পদে, এট এভৰি ষ্টেপছ মই কি পাম? ৰুচি পাম। প্ৰতি পদে পদে মই কি পাম? অমৃত আস্বাদন কৰাৰ এটা সুযোগ পাম। মানে প্ৰতিটো ক্ষেত্ৰতে মোৰ কেনেকুৱা লাগিব? চব বস্তুৱে ভাল লাগিব। কীৰ্তনটো ভাল লাগিব, হৰিৰ কথা শুনি ভাল লাগিব, অলপ পাছত আৰতি হ'ব, সেইটো ভাল লাগিব, অলপ পাছত আপোনালোকৰ ভগৱানৰ প্ৰসাদ আহিব, সেয়া গ্ৰহণ কৰি সন্মান কৰি ভাল লাগিব। প্ৰতি পদতে, at every steps, it enables one to taste the full nectar. অৰ্থাৎ পূৰ্ণ অমৃত স্বাদন কৰাৰ এটা সুযোগ দিব পদে পদে। গতিকে আমি আকৌ এবাৰ লাষ্ট এতিয়া এই শ্লোকটো গাই দিম। মই একদম যি শ্লোক কৈ দিছো, এই শ্লোকটোৰ অৰ্থ হ'ল, মহাপ্ৰভুৱে কৈছে সংকীৰ্তনৰ জয় জয় হওক। তাৰ পাছত কৈছে যে এই সংকীৰ্তনে আমাক কিদৰে লাভান্বিত কৰে। আমাৰ হৃদয়ত থকা মলিবোৰ আঁতৰাই দিয়ে, হৃদয়ত জ্বলি থকা জুইকুৰা নুমাই দিয়ে, আৰু ই প্ৰতি
দিনেই অলপ অলপকৈ চন্দ্ৰমা বঢ়াদি বাঢ়ি যায় আৰু শীতলতাটো বৃদ্ধি কৰি গৈ থাকে। চন্দ্ৰ বাঢ়িলে, সূৰ্য বাঢ়িলে কি বাঢ়ে? গৰম বাঢ়ে। আৰু চন্দ্ৰ বাঢ়িলে কি বাঢ়ে? শীতলতা বাঢ়ে। জোনাক জোনাক শীতল জোনাক। আৰু চাব, গৰম দিনত যেতিয়া পূৰ্ণিমাৰ জোনাকৰ তলত বহু কেনেকুৱা লাগে? শীতল লাগে। গতিকে আমাৰ কৃষ্ণ সংকীৰ্তনে শীতলতা বৃদ্ধি কৰিব। আমাৰ বিদ্যা যিমানবিলাক আছে এই সকলো বিদ্যাবিলাকৰ সাৰ হ'ব আৰু শেষত গৈ আমাৰ প্ৰতি পদতেই, প্ৰতি পদে পদে যি কামেই নকৰোঁ কিয় তাত অমৃত আস্বাদন কৰাত আমাক সহায় কৰিব। হৰে কৃষ্ণ।